মূল উদ্দেশ্য হল গৰাখহনীয়া আমাৰ এই সুখোৱাৰঝাৰ বৰ্তমান চেঙা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৩-৪ মাহ আগৰ পৰাই গৰাখহনীয়াই ইমান তাণ্ডৱ চলাই আছে। সেই তাণ্ডৱৰ ফলত আমাৰ মানুহৰ ঘৰ দুৱাৰ প্ৰায় ৬০-৭০ ঘৰমান পৰিয়ালে এই গৰাখহনীয়াৰ ফলত গৃহহীন হ'ল। তাৰ পাছতো আমাৰ কেইটামান অনুষ্ঠান আছে, চৰকাৰী অনুষ্ঠান। ৭৭২ নং সুখোৱাৰঝাৰ NC প্ৰাথমিক বিদ্যালয়, এটা অংগনবাদী কেন্দ্ৰ আছে, ৭৮ নং সুখোৱাৰঝাৰ অংগনবাদী কেন্দ্ৰ। আমাৰ ইয়াত এটা বেংকৰ, গাঁৱলীয়া বেংকৰ শাখা আছে। এই গোটেইখিনি আমাৰ এতিয়া উঠা অৱস্থাত। এতিয়া গৰাখহনীয়া কেতিয়াবা উঠাই লয়, সেই লৈ আমি ৰাইজে বিৰাট চিন্তিত হৈছোঁ। সেই বিষয়ে আমি এতিয়া চৰকাৰ তথা আমাৰ স্থানীয় যিসকল প্ৰতিনিধি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই গৰাখহনীয়াৰ ফালৰ পৰা আমাৰ কিমানখিনি আমি হয়তো উপকৃত হ'ব পাৰোঁ, উদ্ধাৰ হ'ব পাৰোঁ, সেই বিষয়ে মই অনুৰোধ জনাইছোঁ। বৰ্তমান চৰকাৰক কি আহ্বান জনাব? মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে চৰকাৰৰ ফালৰ পৰা আমাৰ এই গৰাখহনীয়া কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ সেই বিষয়ে আমি অনুৰোধ জনাইছোঁ। আমি জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ। আমাৰ স্থানীয় হয়তো MP মহোদয় আছে, তেখেতক আমি অতি সোনকালে আমাৰ ইয়াত আহি যদি অলপ পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে যদি আমাক অলপ গৰাখহনীয়াৰ ফালৰ পৰা যদি অলপ উদ্ধাৰ কৰিব পাৰে সেই বিষয়ে আমি আমাৰ MP মহোদয়ক অনুৰোধ জনাইছোঁ।